Hello guys, আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ গাইজ সাবস্ক্ৰাইব কৰি দিব। Hey guys, welcome back to my channel. মই ৰেশন আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। যদি আপোনালোকে আজি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে প্লিজ গাইজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তো আজি আপোনালোকৰ কাৰণে কোৱেশ্চন আনসাৰ ৰাউণ্ডৰ পাৰ্ট 3 ভিডিওটো লৈ আহিছো। অলৰেডি মই দুটা ভিডিও দিছো আৰু আপোনালোকে ভিডিওবোৰ চাইছে, মোক কমেন্ট কৰিছে। তো সকলোকে কমেন্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ কাৰণে আজি আৰু এটা মানে পুনৰবাৰ আৰু এটা কোৱেশ্চন আনসাৰ ভিডিও লৈ আহিছো। তো বলক বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিও। কোৱেশ্চনবোৰ কৈ যাম আৰু লগে লগে এনসাৰবোৰ দি যাম। তো আপোনালোকে ভিডিওটো চাই থাকক। প্ৰথম কোৱেশ্চনটো লৈছো। প্ৰথম কোৱেশ্চনটো কৰিছে লিজা বৰাই আৰু তেওঁ কোৱেশ্চন কৰিছে উইন্টাৰ সিজন আহিছে, তুমি মুখত কি লগোৱা উইন্টাৰ সিজনত, আৰু প্লিজ বা শেয়াৰ কৰিবা বস্তুখিনি। তো প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ আপুনি কোৱেশ্চনটো কৰাৰ বাবে। হয়, উইন্টাৰ সিজন আহিছে, সামাৰ গৈছে লাহে লাহে, এতিয়া উইন্টাৰ আহিছে আৰু ঠাণ্ডা পৰা ষ্টাৰ্ট কৰি দিছে। তো আমাৰ ডেফিনেটলি সামাৰ আৰু উইন্টাৰৰ যিখিনি স্কিন কেয়াৰ প্ৰডাক্ট হয় তো ডিফাৰেণ্ট হয়। অকল মোৰ বুলি নহয়, সকলোৰে চাগে সামাৰত যিখিনি আমি বস্তু লগাওঁ উইন্টাৰত সেইখিনি বস্তুৱে নলগাওঁ আমি চেম বস্তু। কাৰণ সামাৰত অকণমান আমাৰ স্কিনটো ড্ৰাই হৈ থাকিলে আমি ভাল পাওঁ যিহেতু বহুত বেছি গৰম। কিন্তু উইন্টাৰত আকৌ উল্টাটো, অকণমান তেলেতীয়া স্কিনটো হ'লে ভাল লাগে উইন্টাৰত, যিহেতু বেছি শুকান হৈ যায় ঠাণ্ডাৰ দিনত স্কিনটো, তো অকণমান তেলেতীয়া হৈ থাকিলে ভাল পাওঁ। ঠিক সেইদৰে মোৰো উইন্টাৰ সিজনৰ যিখিনি স্কিন কেয়াৰ প্ৰডাক্ট সেইখিনি চেঞ্জ হ'ব। আৰু অলৰেডি মই আনিছোঁৱে। মই এবাৰ উইন্টাৰৰ কাৰণে বায়'টিকৰ ফেচ ক্ৰীম মানে মইশ্চাৰাইজাৰ, ফেচ ৱাছ, ক্লিনজাৰ, গোটেইখিনি মই এবাৰ বায়'টিকৰ আনিছোঁ। মই যোৱাবাৰো বায়'টিকৰ ইউজ কৰি চাইছিলোঁ, খুব ভাল পাইছোঁ মই। তো এইবাৰো সেইকাৰণে আনিছোঁ, ৰিজাল্টটো খুব ভাল হয় বায়'টিকৰ প্ৰডাক্টখিনিৰ। আৰু মই এনেকুৱা নহয় যে এটা ব্ৰেণ্ডৰে লগাম, খুব ব্ৰেণ্ড কনচিয়াছ নহয়। ধৰক এইবাৰ যদি মই এটা ব্ৰেণ্ডৰ লগাওঁ, মই নেক্সট উইণ্টাৰত এটা বেলেগ ট্ৰাই কৰি চাম, যদিহে মোৰ স্কিনত শ্বুট কৰে তো মই সেইটো ব্ৰেণ্ডে লগাম। মই তেনেকুৱা মই নিজৰ স্কিনত এপ্লাই কৰি থাকোঁ বস্তুবোৰ, কোনটো ব্ৰেণ্ড ভাল হয় কোনটো ব্ৰেণ্ড বেয়া হয়। আৰু সেইকাৰণেহে আজি আপোনালোকক মই ক'ব পাৰিছোঁ যে বায়'টিকৰ প্ৰডাক্টখিনি খুব ভাল, কাৰণ মই যোৱাবাৰ ইউজ কৰি পাইছোঁ। তো আপোনালোকে যদি লগাব পাৰে। আৰু প্লামৰ যিখিনি প্ৰডাক্ট হয়, প্লামৰ প্ৰডাক্টখিনিও খুব ভাল, মই লগাই পাইছোঁ, ইউজ কৰি পাইছোঁ। প্লামৰো উইণ্টাৰ প্ৰডাক্টখিনি খুব ধুনীয়া হয়, তো আপোনালোকে ইউজ কৰিব পাৰে। স্কিন কেয়াৰ প্ৰডাক্টৰ কাৰণে মোক বহুতে ভিডিঅ' বনাবলৈ কৈ আছিল, তো আপোনালোকৰ কাৰণে মই স্কিন কেয়াৰ প্ৰডাক্টৰ এটা ভিডিঅ' বনাম, তাতে মই গোটেই বস্তুখিনি ডিটেইলছত কৈ দিম। মই ইনো উইণ্টাৰত কি লগাওঁ আৰু কি বস্তু আপোনালোকে লগাব পাৰে, মই গোটেই বস্তুবোৰৰ ৰিভিউখিনি আপোনালোকক দি দিম। নেক্সট কুৱেশ্যনটো কৈছোঁ। নেক্সট কুৱেশ্যনটো হ'ল তোমাৰ বাৰ্থডে কেতিয়া বা, আৰু এই কুৱেশ্যনটো কৰিছে দীপশিখা বৰুৱা। ধন্যবাদ আপোনাক কুৱেশ্যনটো কৰাৰ বাবে। আৰু মোৰ বাৰ্থডে হ'ল 21 জুন। আৰু নেক্সট কুৱেশ্যনটো হ'ল বা আপুনি ক'ত MA পঢ়িছিল, আৰু এই কুৱেশ্যনটো কৰিছে ৰশ্মি ৰেখা। বহুত ধন্যবাদ আপুনি কুৱেশ্যনটো কৰাৰ বাবে। মই ক'ত MA পঢ়িছিলোঁ, মই MA পঢ়িছিলোঁ প্ৰাগজ্যোতিষ কলেজত। প্ৰাগজ্যোতিষ কলেজ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। মই তাত MA কৰিছিলোঁ আৰু অসমীয়াত MA কৰিছোঁ মই। নেক্সট কুৱেশ্যনটো হ'ল গ্ৰেজুৱেশ্যনত কি ছাবজেক্ট লৈছিলা, মেজৰ কিহত আছিল আৰু MA কিহত কৰিছা, অলপ ডিটেইলছত জনাবা, আৰু তোমাৰ ভাইটি ভণ্টি কেইজন। আৰু এই কুৱেশ্যনটো কৰিছে তৃষা লহকৰে। গ্ৰেজুৱেশ্যনৰ ছাবজেক্টকেইটা মই কৈ দিছোঁ বাৰু। এডুকেশ্যন, পল চায়েন্স আৰু ইংলিছ আছিল। আৰু মই মেজৰ হিচাপে লৈছিলোঁ অসমীয়াটো। আৰু MA ক'ত কৰিছোঁ, MA কৰিছোঁ মই প্ৰাগজ্যোতিষ কলেজৰ পৰা। সেইটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় প্ৰাগজ্যোতিষ কলেজখন, মানে আমাৰ MA খিনি। আৰু MAত কি ছাবজেক্ট আছিল, MAটো মোৰ অসমীয়াতে আছিল, অসমীয়াত MA কৰিছোঁ। অকণমান ডিটেইলছত জনাব। ডিটেইলছত মানে মই প্ৰথমৰ পৰা আপুনি কলেজৰ কথা সুধিছে চাগে, মই কৈ দিছোঁ। মই কলেজ HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ মই পঢ়িছিলোঁ SB দেউৰা কলেজত। আৰু তেতিয়া মোৰ ছাবজেক্ট আছিল ইকনমিক্স আৰু লজিক এণ্ড ফিলচফি, পল চায়েন্স আৰু এডুকেশ্যন আছিল, আৰু ইংলিছ আৰু এছমিছটো কম্পালচৰি আছিল। তাৰপিছত ডিগ্ৰীত মই ক'লোৱে, ডিগ্ৰীত মোৰ পলিটিকেল আৰু এডুকেশ্যন আছিল, আৰু ইংলিছটো কম্পালচৰি আছিল, আৰু অসমীয়াটো মোৰ মেজৰত আছিল। আৰু মই ডিগ্ৰীও কৰিছোঁ SB দেউৰা কলেজৰ পৰাই, আৰু MA কৰিছোঁ প্ৰাগজ্যোতিষ কলেজৰ পৰাই ক'লোৱে। তাৰপিছত মই DLED কৰিলোঁ, আৰু DLED কৰিছোঁ SCETৰ আণ্ডাৰত। তো এইখিনিয়ে। আৰু সুধিছে মোৰ ভাইটি ভণ্টি। মোৰ ভাইটি ভণ্টি নাই, ভাইটিও নাই, মই সৰু, দুজন আছে দাদা। নেক্সট কুৱেশ্যনটো লৈছোঁ। নেক্সট কৰিছে মিতালী দাসে এটা কুৱেশ্যন কৰিছে, আপুনি ইউটিউবত ভিডিঅ' দিয়া কিমান দিন হ'ল,
জনাবচোন ধন্যবাদ আপোনাক কুৱেশ্যনটো কৰাৰ বাবে মই ইউটিউবত ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ জুলাইৰ 8 তাৰিখে তো মোৰ এতিয়া জাষ্ট 4 মাহ হ'ল মোৰ নৱেম্বৰৰ 8 তাৰিখে মোৰ 4 মাহ হৈ গ'ল ভিডিঅ' দিয়া আৰু মই বেছি পুৰণি নহয় মই নতুন যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ আদৰি লয় তেন্তে মই বহুত আগলৈ ভাবিছোঁ আৰু কিবা কিবি নতুন নতুন ভিডিঅ' দি থাকিম বুলি তো আপোনালোকে মোৰ চেনেলটো আগুৱাই লৈ যায় যেন নেক্সট কুৱেশ্যনটো হ'ল আপুনি পৰ্ক খাই ভাল পায়নে বহুত বেছি ভাল পাওঁ যদি পায় এদিন আমাৰ ঘৰত আহিবা বা মানস ডেকা প্ৰথমতে তোমাক থেংক ইউ পৰ্ক খাবলৈ মাতিছা মই পৰ্ক খাই বহুত বেছি ভাল পাওঁ নিশ্চয় যাম তোমাৰ ঘৰলৈ এড্ৰেছটো পঠিয়াই দিবা কমেণ্টত আৰু এই কুৱেশ্যনটো কৰিছিল মানস ডেকাই নেক্সট কুৱেশ্যনটো হ'ল তোমাৰ বৌয়ে কি কৰে আৰু এই কুৱেশ্যনটো কৰিছে সুনু বৰা প্ৰথমতে আপোনাক ধন্যবাদ কুৱেশ্যনটো কৰাৰ বাবে মোৰ বৌ টিচাৰ হয় তাই নাৰেংগী আৰ্মি স্কুলত কাম কৰে আৰু নেক্সট কুৱেশ্যনটো হ'ল ইনষ্টাৰ আইডি কি হয় তোমাৰ আৰু এই কুৱেশ্যনটো কৰিছে কাশ্মীৰী মহন্ত ধন্যবাদ কুৱেশ্যনটো কৰাৰ বাবে আৰু মই আছোঁ ইনষ্টাগ্ৰামত গ্লেম দৰ্শনা বুলি আপোনালোকে ফ'ল' কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে তাতো মোক আপোনালোকে মেছেজ কৰিব পাৰে তাত মই এক্টিভ থাকোঁ নেক্সট কুৱেশ্যনটো হ'ল আপোনাৰ ঘৰত কোন কোন আছে আৰু এই কুৱেশ্যনটো কৰিছে ধুনু ৰীতা আপোনাক ধন্যবাদ কুৱেশ্যনটো কৰাৰ বাবে মোৰ ঘৰত মোৰ মা দেউতা দুজন দাদা এজনী বৌ আৰু মই আছোঁ এজনী বৌ মানে ডাঙৰ বৌ সৰু বৌ নাই অহা বাৰু এতিয়ালৈ বিয়া হোৱা নাই দাদাৰ ডাঙৰ বৌ আৰু মই নেক্সট কুৱেশ্যনটো হ'ল বা তোমাৰ বৌজনীৰ নামটো কি মোৰ বৌৰ নাম সাগৰিকা দত্ত নেক্সট কুৱেশ্যনটো হ'ল বা আপুনি কি কেমেৰা ইউজ কৰে আৰু এই কুৱেশ্যনটো কৰিছে সুইটি ৰবানী ধন্যবাদ আপোনাক কুৱেশ্যনটো কৰাৰ বাবে মই কি কেমেৰা ইউজ কৰোঁ মই একো বেলেগ কেমেৰা ইউজ নকৰোঁ মই মোৰ মোবাইলৰ অ'প' F15 কেমেৰাটোৰে মই গোটেই ভিডিঅ'বোৰ শ্বুট কৰোঁ আৰু বেলেগ কেমেৰা এতিয়ালৈ ইউজ কৰি পোৱা নাই মই যিহেতু মই বিগিনাৰ হয় একো কেমেৰা চেমেৰা লোৱা নাই প্ৰথমতে মই ফোনেদিয়ে ষ্টাৰ্ট কৰিছোঁ নেক্সটটো হ'ল বা আপোনাৰ স্কিন কেয়াৰ ৰুটিনখন ক'বচোন আৰু এইটো পাহি কলিতা অকণমান আগতে মই উইণ্টাৰ স্কিন কেয়াৰটো ক'লোঁ আৰু যদি আপোনালোকক উইণ্টাৰ আৰু ছামাৰ দুইটাই লাগে মই এক্সট্ৰা এটা ভিডিঅ' বনাব লাগিব মই নিশ্চয় ভিডিঅ'টোত বাৰু ভালকৈ ডিটেইলছত কৈ দিম মোৰ স্কিন কেয়াৰ ৰুটিনখন কাৰণ এনেকৈ মুখেদি কোৱাটো সম্ভৱ নহয় আৰু গোটেইখিনি বস্তু এতিয়া দেখাবও নোৱাৰিম তো মই স্কিন কেয়াৰ ভিডিঅ' এটা বনাম তাত মই গোটেইখিনি প্ৰডাক্টটো দেখাই দিম আৰু কোনটো কি হয় মই গোটেইখিনি ৰিভিউ দি কিনে এটা মই স্কিন কেয়াৰৰ ভিডিঅ' এটা বনাম এইখিনি আছিল আজিৰ প্ৰশ্ন গোটেইখিনি মই এনচাৰ কৰিলোঁ যদিহে ইয়াৰ মাজতো কাৰোবাৰ নাম ল'বলৈ মোৰ ৰখি গৈছে বা মই কাৰোবাৰ প্ৰশ্নৰ উত্তৰটো দিয়া নাই প্লিজ ক্ষমা কৰিব এনেকৈ ৰৈ যাব পাৰে মাজতে তো আপোনালোকে মোক এবাৰ ৰিমাইণ্ড কৰি দিব আৰু এতিয়া ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদিহে আজি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই